তৈলনগৰী ডিগবৈত কৃত্ৰিম বানপানী নিশা প্ৰায় ৮ বজাৰ পৰা অহা এজাক মুখলধাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে তৈলনগৰী ডিগবৈত ডিগবৈ চহৰৰ শ্বহীদ বেদী তিনিআলি পূজা ফিল্ড চেণ্ট্ৰেল ডিগবৈ জামতলা এৰিয়া নেপালী ঠাকুৰবাৰী NH এৰিয়াত কৃত্ৰিম বানপানীৰ কবলত ভাৰতীয় তেল নিগম অসম অইল সংমণ্ডল ডিগবৈ শোধনাগাৰ আৰু ডিগবৈ নগৰ সমিতিৰ কাণ্ডত এতিয়া দুৰ্ভোগ ভুগিবলগীয়া অৱস্থাত ডিগবৈবাসীৰ এই অভিযোগ উত্থাপন কৰিছে বহু লোকে কৃত্ৰিম বানপানীৰ ফলত বহু সংখ্যক লোকৰ বাসগৃহত পানী প্ৰৱেশ কৰাত সা সামগ্ৰী বিস্তাৰ ক্ষতিসাধন হৈছে জনজীৱন ব্যাহত হৈ পৰিছে এককাল পানী একদম বিছনালৈকে থাকিব জাগা নাই হুমাবলৈ অৱস্থা নাই মানে ফ্ৰিজে উঠি গৈছে আৰু 1 ঘণ্টা পানী তেনেকুৱা অৱস্থা মানুহ থাকিবলৈ জাগা নাই এতিয়া ছোৱালীকেইজনী ক'ৰবালৈ মেডিকেললৈ পঠিয়াই দিছে তাত থাকিব দিছে আগতো হৈছে নেকি এনেকুৱা পানী হৈছে কিন্তু ইমান অত্যাচাৰ পানী হোৱা নাই আজি মানে ইমানেই পানী হৈছে যে আমি একদম পানী হুটটোৱে ইমান বেছিকৈ আছে একদম লৈ গৈছে দিয়ে কঁকাললৈকে ভিতৰত অৱস্থাই নাই এতিয়া সোমাব নোৱাৰোঁ কি বুলি সোমাম ভিতৰত বাছি কিনে বাহিৰলৈ আহিলোঁ এনেকুৱা অৱস্থা হ'ল পানী নামিছে নাই বাইদেউ এতিয়া নাই পানীটো কমাই নাই এতিয়ালৈকে 1.5 ঘণ্টামান হৈ গ'ল আমি ৰাস্তাতে আছোঁ এই মেইন ৰাস্তাটো অকণমান ডুবা নাছিলে তাতে আমি আছোঁ গোটেইখিনি ওলাই দিলোঁ ঘৰৰ পৰা মানুহখিনি আমি গোটেই এই লাইনটো গোটেই অৱস্থাই নাই আপুনি নিজে চাওকচোন এতিয়ালৈকে পানী আছে পানীখিনি যে বাহিৰলৈ সিঁচি দিম তেনেকুৱাওতো বাহিৰত অপশ্যনে নাই ন বাহিৰতে পানী লেভেলটো ইমান ৱালৰ ওপৰলৈকে আছে সেইকাৰণে আমি বাহিৰতে আহিব লগা হৈছে এতিয়া 1 ঘণ্টা 1.5 ঘণ্টা হ'ল ৰাস্তাতে আছোঁ আগতে এনেকুৱা বৰষুণত পানী হৈছিলে নাই বৰষুণত পানী হয় 1 ঘণ্টামান দিলেও মানে বৰষুণটো একচুৱেলি বৰষুণটো যেতিয়া দি থাকে তেতিয়া পানীটো নহয় বৰষুণটো অলপ যেতিয়া বৰষুণটো কমি যায় কিন্তু পানীৰ হুটটো তেতিয়া একদম অট'মেটিক ক'ৰবাৰ পৰা পানী আহে আৰু ডাইৰেক্ট সোমাই যায় আনকালেও হৈছে এই বছৰটো কেইবাবাৰো হ'ল কিন্তু এইবাৰ একদম হায়েষ্ট মানে এনেকুৱা হ'ল যে আমাৰ বিছনাৰ ওপৰ লেভেললৈকে গুচি গ'ল আৰু মেট্ৰেছলৈকে তিতি গ'ল ভাবি চাওকচোন তেতিয়াহ'লে পানীৰ লেভেলটো কিমান হ'ব মই বৰ্তমান উপস্থিত আছোঁ ডিগবৈ শ্বহীদ বেদীৰ সন্মুখত আৰু আপোনালোকে এই দৃশ্যটো দেখিবলৈ পাইছে যে কেনেকুৱা এটা ত্ৰাসৰ সৃষ্টি কৰিছে কৃত্ৰিম বানপানী আৰু এই ক্ষেত্ৰত আমি প্ৰথমতেই জগৰীয়া কৰিব লাগিব ডিগবৈ নগৰ সমিতি আৰু দ্বিতীয়তে IOCL কৰ্তৃপক্ষ কিয়নো তেওঁলোকে টাউন কমিটিয়ে হওক বা IOC কৰ্তৃপক্ষই হওক তেওঁলোকে মাত্ৰ বিউটিফিকেশ্যনৰ নামতহে অহৰহ কোটি টকা তেওঁলোকে খৰচ কৰিছে কিন্তু তেওঁলোকে যি নালা নৰ্দমা আদিৰ ক্ষেত্ৰত তেওঁলোকে যি ব্যয় কৰিব লাগে যি যাৱতীয় কাম কৰিব লাগে সেয়া আমাৰ পৰিলক্ষিত হোৱা নাই আৰু আমি আজি IOC প্ৰশাসনলৈ এটা আহ্বান জনাইছোঁ অহা কাইলৈ তেওঁলোকে ইয়াত নাৱৰ ব্যৱস্থা কৰক আৰু তেওঁলোকৰ যদি ভাল নাও কিনিবলৈ পইচা নাই তেতিয়াহ'লে কিন্তু তেওঁলোকে কলগছৰ ভূৰৰ ব্যৱস্থা কৰক কিয়নো এই ৰাস্তাটোৱেদি এই পথটোৱেদি আপোনাৰ যিসকল স্কুল কলেজৰ কণমানি ছাত্ৰ ছাত্ৰী আছে কলেজৰ ছাত্ৰ ছাত্ৰীসকল আছে কণমানি স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে এই ৰাস্তাটোদি অহা যোৱা কৰিব লাগিব কাইলৈ ইতিমধ্যে আমাৰ গ্ৰীষ্মকালীন যি বন্ধ ইতিমধ্যে শেষ হৈছে আৰু এই ক্ষেত্ৰত আমি IOC কৰ্তৃপক্ষ লগতে যি আমাৰ ডিগবৈ নগৰ সমিতি তেওঁলোকক কিন্তু আমি ধিক্কাৰ জনাবই লাগিব কিয়নো তেওঁলোকে আমি বিভিন্ন ধৰণৰ তেওঁলোকে প্ৰজেক্ট লোৱা দেখা পাইছোঁ এই দেখা পোৱাত কিন্তু তেওঁলোকক এই যে নলা নৰ্দমাখিনি ভালদৰে পৰিষ্কাৰ কৰিব লাগে নলা নৰ্দমা যে নিৰ্মাণ কৰিব লাগে এই ক্ষেত্ৰত কিন্তু তেওঁলোকৰ কোনো মনোযোগ নাই হয়তো এটা একদম কমিশ্যন বাজৰ এটা ৰাজনীতি তেওঁলোকৰ অংক নিমিলা অংক চলি আছে তেওঁলোকৰ মাজত কমিশ্যনৰ তেওঁলোকে ৰাজনীতি কৰি আছে আৰু তেওঁলোকে যিখিনি নলা নৰ্দমা ক্ষেত্ৰত হওক IOC কৰ্তৃপক্ষ আৰু কিন্তু টাউন কমিটিয়ে এই ক্ষেত্ৰত কিন্তু কোনো ব্যৱস্থা আমাৰ গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই আৰু এই ক্ষেত্ৰত আমি দাবী জনাইছোঁ যাতে অহা কাইলৈ কিন্তু তেওঁলোকে ইয়াত নাৱৰ ব্যৱস্থা কৰক আৰু নাও যদি নোৱাৰে তেওঁলোকে তেতিয়াহ'লে তেওঁলোকে কলগছৰ ভূৰৰ ব্যৱস্থা কৰক আৰু ৰাইজক সকাহ প্ৰদান ডিগবৈৰ পৰা হিৰণ্য ৰাজবংশীৰ ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ
আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।